দুখৰ সমাহাৰে হৈছে জীৱন দিন আহে মাহ যায় মাহ আহে বছৰ যায় আৰু নতুনক আদৰণি জনোৱা পুৰণক সচেতন বিদায় জনোৱা হৈছে প্ৰকৃতিৰ এক নিয়ম আৰু এই নিয়মৰ উপলক্ষে দেখা গৈছে ধেমাজি বাণিজ্য মহাবিদ্যালয়ৰ 2008 বৰ্ষৰ সহপাঠীসকলৰ দেখা গৈছে জীয়াদল মুখত এক প্ৰীতিভোজ আৰু এই প্ৰীতিভোজৰ উপলক্ষে দেখা গৈছে সহপাঠীসকলৰ এক মিলন মোৰ ভিতৰত যে দেখাব সামগ্ৰী দৃশ্য এইসকল হৈছে ধেমাজি বাণিজ্য মহাবিদ্যালয়ৰ সেইসকল সহপাঠী 2008 চনৰ সকলোৱে মিলি প্ৰীতিভোজ ধেমাজি যি প্ৰীতিভোজ ক'ব লাগিব প্ৰকৃতিৰ বুকুত একেলগে সকলোৱে তেখেতলোকৰ উদ্দেশ্য লক্ষ্যৰ বিষয়ে জানিব বিচাৰিম আৰু মই এগৰাকী চাম হয় আপোনালোকৰ উদ্দেশ্য লক্ষ্য ধেমাজি 2008 চনৰ আমাৰ ডিগ্ৰী চূড়ান্ত বৰ্ষৰ মানে যিসকল আমাৰ ছাত্ৰ ছাত্ৰী আছিলোঁ সেই সময় আমাৰ বন্ধু বান্ধৱী সতীৰ্থ তেওঁলোকক লৈ আজি আমি এখন প্ৰীতিভোজ কৰিব বিচাৰিছোঁ যাতে প্ৰতি বছৰে এই প্ৰীতিভোজটো চলি থাকে আৰু আমাৰ মাজৰ যিটো মৰমৰ এনাজৰি সেইটো যাতে সদায় আমি ধৰি ৰাখিব পাৰোঁ আজীৱন যিদিনাখনলৈকে জীয়াই থাকোঁ যাতে আমাৰ চিনা পৰিচয়টো সদায় থাকি যায় সেইটো কাৰণে আমি এই উদ্দেশ্যে এখন প্ৰীতিভোজ আমি আয়োজন কৰিলোঁ জীয়াদলৰ আজি এই পবিত্ৰ মজিয়াত আৰু এই মজিয়াৰ পৰা আমি চবকে কওঁ যে আমি প্ৰতিজনৰ মানে বিপদৰ সময়ত আমি চবেই থাকিম এইসকল হৈছে সেইসকল সহপাঠী মই সকলোকে দেখাবলৈ অনুৰোধ জনাইছোঁ এইসকল সেয়া হৈছে সকলোৱে 2008 বৰ্ষৰ সহপাঠী কেনেকুৱা লাগিছে বহুত ভাল লাগিছে আমি ধেমাজি বাণিজ্য মহাবিদ্যালয়ৰ আমি 2008 বৰ্ষৰ যিটো মানে আমাৰ স্নাতকোত্তৰ যিটো চূড়ান্ত সহপাঠী আছিলে সকলোৱে লগ হৈ আমি আজি এনেকুৱা এটা মানে দিন পাম বুলি বা ইমান দিনৰ মূৰত 13-14 বছৰৰ মূৰত আজি এনেকুৱা এটা দিন আমাৰ বাবে আকৌ ঘূৰি আহিছে গতিকে এনেকুৱা দিনৰ কাৰণে আমি হয়তো আৰু ভৱিষ্যতে অপেক্ষা কৰি থাকিম আৰু সদায় এনেকুৱা সহপাঠীক লগ হৈ আমি যাতে গোটেই জীৱনটো আমি সমনীয়াৰ সৈতে মানে আগবাঢ়ি যাব পাৰোঁ তাৰ কামনা কৰি আপোনাৰ ওচৰলৈ আহি বিচাৰিম যেহেতু বছৰ আহে দিন আহে মাহ যায় মাহ আহে বছৰ যায় স্মৃতি থাকি যায় কেৱল স্মৃতি থাকি যায় আৰু স্মৃতিৰ থাকি যোৱা উদ্দেশ্যে আপোনালোকে ইয়াত যিহেতু এটা প্ৰীতিভোজ বালি ভোজ বুলি কোৱা হয় বনভোজ প্ৰকৃতিৰ নান্দনিক পৰিৱেশত জীয়াদল মুখত কি ক'ব আমি 2008ৰ চূড়ান্ত বৰ্ষৰ আমি যিসকল মৰমৰ বন্ধু বান্ধৱী যিমানসকল আছিলে কিছুমানে আহিব পৰা নাই আৰু সেইসকলক যিসকলে আহিব পৰা নাই তেখেতলোকক মই আকৌ অনুৰোধ জনাইছোঁ পাছে পৰ্যায়ত যদি এনেকুৱা ধৰণৰ এটা অনুষ্ঠান হয় তেখেতলোকে যেন অন্তৰৰ পৰা আমাক সহায় সহযোগিতা আগবঢ়ায় আৰু যিসকল এতিয়া আমাৰ লগত বন্ধু বান্ধৱী আছে গোটেইখিনিয়ে ইমান ভাল লাগিছে ইমান বছৰৰ মূৰত ময়ো ভবা নাই যে এনেকুৱা ধৰণে আমি লগ খাই আগৰ সেই ধৰণৰ এটা পৰিৱেশ পাম আৰু সেই পৰিৱেশটোৱে যেন আমি আগৰ দৰে ভৱিষ্যতলৈকে এনেকুৱা এটা সমন্বয়ৰ এটা সম্বন্ধ বজাই ৰাখিব পাৰোঁ সেই উদ্দেশ্যে এটা হোৱাটছআপ গ্ৰুপ খুলিলোঁ আৰু হোৱাটছআপটোৰ গ্ৰুপ হৈছে আপোনাৰ সোণালী অতীতৰ মৰমৰ এনাজৰি মই পুনৰবাৰ যিহেতু ইয়াতে সকলোৱে আছে সকলো শিল্পী মন তাৰ ভিতৰত মই এগৰাকী শিল্পী মনৰ অধিকাৰী আমাৰ বন্ধু এটা আপোনাৰ গীত এটা ক'ব লাগিব যে মই নিজেও এই সকলৰ সহপাঠী শিল্পীয়ে গীত গাব সকলোৱে আনন্দ কৰিব থেংক ইউ ধন্যবাদ প্ৰাক নিজৰ সাংবাদিক তথা আমাৰ সতীৰ্থ আমাৰ আন্তৰিক শুভেচ্ছা জনাইছোঁ আৰু মই ভাবোঁ যে সকলোৱে সহযোগ কৰিব মই খাপে মুঠ খনালে জাৰে দিনতে তলতে তয়ো বেলেগ হলি এই মৰমৰ মাজনী ঐ চহৰত থাকি বোলে বৰলিনলেছ পলিনে দিগিলি মুখত কিবা কিবি ঘঁহিলি বৰলিনলেছ পলিনে দিগিলি মুখত কিবা কিবি ঘঁহিলি অ' মোৰ জাহান চহৰলৈ যোৱাৰ পৰা ধুনীয়া হৈ পৰিলি চহৰলৈ যোৱাৰ পৰা ধুনীয়া হৈ পৰিলি এই ভৰি নখ দীঘলকৈ ৰাখিলি চকু চেলা উৰি চুচিলি ভৰি নখ দীঘলকৈ ৰাখিলি চকু চেলা উৰি চুচিলি ভৰি নখ দীঘলকৈ ৰাখিলি চেলা উৰি চুচিলি সমু জাহান চহৰলৈ যোৱাৰ পৰাই ধুনীয়া হৈ পৰিলি চহৰলৈ তিনি পাতৈ কাণ ফুলে পিন্ধিলে
মৰমত মাতিছো তোমাক জানে মনি তুমি মোৰ বুকুৰে হিয়া বাখৰ মনে কতেনো গৈ আছিলা বিচাৰি লৈ ফুৰালা কতেনো গৈ আছিলা বিচাৰি লৈ ফুৰালা জানো কিয়নো তুমি মোক বলিয়া কৰিলা জানো কিয়নো তুমি মোক বলিয়া কৰিলা